কৰ্মসমূহৰ আৰম্ভণি হয় পুৱাৰ পৰা। সেই কৰ্মসমূহৰ প্ৰথমটো কৰণীয় কাম হ'ল ৰাতিপুৱা সোনকালে শোৱা পাতি এৰা, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত শোৱা পাতি এৰাৰ চেষ্টা কৰিব লাগে। ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় পুৱা 4 বজাৰ পৰা 6 বজালৈকে। ব্ৰহ্ম মুহূৰ্তত উঠি সদায় সূৰ্য উদয় হোৱা দৰ্শন কৰিব লাগে। যিজনে প্ৰত্যেক পুৱা উদয় হোৱা সূৰ্য দৰ্শন কৰে সেইজনৰ জীৱনত সুখৰ সূৰ্য উদয় হয়। পুৱাৰ বতাহ আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী আৰু পুৱাৰ বায়ু সেৱন কৰাজনৰ মন গোটেই দিনটোৰ বাবে সতেজ হৈ থাকে। সকলো ধৰ্ম শাস্ত্ৰই আমাক উপদেশ দি থৈ গৈছে যে আমি ব্ৰহ্ম মুহূৰ্তত শোৱা পাতি এৰিব লাগে, কিন্তু আজিকালিৰ অনিয়মিত জীৱনশৈলীৰ বাবে সেইটো প্ৰায় অসম্ভৱ যেন হৈ পৰিছে। কিন্তু আমি যিমান পাৰোঁ সোনকালে